আচলতে আমি এখন বিহু সন্মিলনত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈ আছিলোঁ। আমাৰ কনভয় মই কিছু আগত আছিলোঁ, আমাৰ পিছৰ গাড়ীখন যিখনত আমাৰ দেহৰক্ষী আছিলে আৰু কেইবাগৰাকী ব্যক্তি আছিলে, তেওঁলোকে এগৰাকী চাইকেল আৰোহী বিপৰীত দিশৰ পৰা আহি সোমাই দিওঁতে তেওঁক বচাবৰ চেষ্টা কৰোঁতে আচলতে ডিভাইডাৰত লাগি উফৰি দুৰ্ঘটনাত পতিত হয়, নলাত পৰি যায়। এতিয়া কিছু আঘাতপ্ৰাপ্ত হৈছে, এগৰাকী অকণমান মূৰত আঘাতপ্ৰাপ্ত হৈছে আৰু যিগৰাকী চাইকেল আৰোহী তেওঁ কিছু হাতত দুখ পাইছে আৰু অকণমান তেওঁৰ হেড ইঞ্জুৰি হৈছে নাই এইটো আচলতে চিটি স্কেনৰ পিছতহে আচলতে সকলো গম পোৱা যাব। কিন্তু এতিয়ালৈকে চিন্তাৰ কোনো কাৰণ নাই, ডক্টৰে সেই কথা আমাক জনাইছে আৰু চিটি স্কেন অহাৰ পাছতে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ সকলো জ্যেষ্ঠ চিকিৎসক আহি ইতিমধ্যে চিকিৎসা তেওঁলোকে আৰম্ভ কৰিছে। বিশেষকৈ নিউৰ' চাৰ্জাৰী বিভাগৰ যিগৰাকী ডক্টৰ তেখেতো আহিছে আৰু তাৰ লগে লগে আন বিভিন্ন বিভাগৰ ডক্টৰ ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে। গতিকে চিন্তাৰ কাৰণ নাই। মই ভাবোঁ যে খুব সোনকালে আশু আৰোগ্য হ'ব আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যিসকলে দুখ পাইছে তেওঁলোক যাতে খুব সোনকালে আঘাতমুক্ত হয়, তেওঁলোকে যাতে ভাল পায়। গতিকে সমগ্ৰ অসমবাসী ৰাইজক এটাই কথা জনাইছোঁ যে চিন্তাৰ কোনো কাৰণ নাই আৰু যিসকল কিছু আঘাতপ্ৰাপ্ত হৈছে তেওঁলোক খুব সোনকালে আঘাতমুক্ত হ'ব।